মঙ্গলবার শিলচরের দেশভক্ত তরুণ রাম ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ের সুবর্ণ জয়ন্তী উৎসব উদযাপন অনুষ্ঠানে উপস্থিত হয়ে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সরকারি শিক্ষা ব্যবস্থার উন্নয়ন এবং অসমের সরকারি স্কুলের ভূমিকা নিয়ে গুরুত্বপূর্ণ বক্তব্য রাখেন। তিনি জানান, বর্তমানে অসমের সরকারি স্কুলে ছাত্রছাত্রীর ভর্তির হার ৭২%, যা দেশের মধ্যে সর্বোচ্চ। এর বিপরীতে তামিলনাড়ুর হার মাত্র ৩২%। মুখ্যমন্ত্রী আরও জানান, সরকারি স্কুলগুলোর পরিকাঠামো উন্নয়নে রাজ্য সরকার কাজ করে যাচ্ছে। মুখ্যমন্ত্রী আরও জানান, সরকারি পরিকাঠামো উন্নয়নে আরও কাজ করছেন। দেশভক্ত তরুণ রাম ফুকন উচ্চ বিদ্যালয়ের উন্নয়নের জন্য বিশেষ প্রকল্প নেওয়া হবে। পাশাপাশি প্রয়োজন হলে স্কুলে একটি রেসিডেন্সিয়াল স্কুল স্থাপনের কথাও জানান তিনি। স্বাভাবিকভাৱে আজি আমাৰ গোটেই অসমতে চৰকাৰী শিক্ষানুষ্ঠানবিলাকত শিক্ষকৰ সংখ্যা অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ আছে। ইয়াৰ দুটা মূল কাৰণ হ'ল যে অভিভাৱকসকলৰ ইংৰাজী মাধ্যমৰ প্ৰতি দুৰ্বলতা, তামিলনাডু আৰু অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মই এক তুলনামূলক অধ্যয়ন কৰিছিলোঁ। তামিলনাডুত মুঠ ছাত্ৰ ছাত্ৰীৰ ৩২% ছাত্ৰ ছাত্ৰীহে চৰকাৰী শিক্ষানুষ্ঠানত পাঠদান কৰে। তাৰ বিপৰীতে অসমত আজিও ৭২% ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানত পাঠদান কৰি আছে। এই তিনিটা কাৰণৰ লগতে দেশভক্ত তৰুণ ৰাম ফুকন বিদ্যালয়খনৰ বাবে আন এক চতুৰ্থ কাৰণ হৈছে যে বৰাক উপত্যকাত পৰ্যাপ্ত অসমীয়া ভাষী লোক নথকাৰ বাবে আৰু চৰকাৰী খণ্ডত আগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বহুত বিষয়া কৰ্মচাৰী ইয়াতে চাকৰি কৰিব আহিছিল যদিও বৰ্তমান বৰাক উপত্যকাৰ ল'ৰা ছোৱালীয়ে ACSৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী পৰ্যায়ত চাকৰি পোৱাৰ বাবে লাহে লাহে বৰাক উপত্যকাৰ চৰকাৰী চাকৰি কৰিবলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অহা ল'ৰা ছোৱালীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাইছে। তাৰ ফলত আমাৰ এই বিদ্যালয়খনে স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে আলোচনা কৰি এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰোঁ আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যাব। অসম চৰকাৰে ৮ কোটি টকাকৈ অনুদান দি আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যোৱাৰ বাবে এখন সুদূৰ প্ৰসাৰী আঁচনি আৰম্ভ কৰিছে। ইতিমধ্যে অসমত আমি ৫০০খন স্কুলক ৮ কোটি টকাকৈ অনুদান আগবঢ়াই অৰ্থাৎ ৪,০০০ কোটি টকা ব্যয়েৰে আমাৰ প্ৰত্যেকখন স্কুলক ডন বস্কো ছেইণ্ট মেৰিজতকৈ ধুনীয়াকৈ সজাই পৰাই তোলাৰ কামত আমি নিজকে ব্ৰতী কৰিছোঁ। মই ভাবোঁ দেশভক্ত তৰুণ ৰাম ফুকন বিদ্যালয়খনে বিদ্যালয় আৱাস বিদ্যালয় গৃহৰ লগতে হোষ্টেল আদি যদিও নিৰ্মাণ কৰিব বিচাৰে, আপোনালোকে প্ৰস্তাৱ দিলে ইয়াৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য রাজ্য সরকারে প্রদান করিবার বাবে ব্যবস্থা লব। অনুষ্ঠানে ভাষণ দিতে গিয়ে মুখ্যমন্ত্রী বলেন, বাংলা অসমিয়া ভাষার প্রতিযোগিতা এখন অতীত। প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বাধীন সরকার অসমিয়া এবং বাংলা ভাষাকে ধ্রুপদী ভাষায় স্বীকৃতি দেওয়ার পর এই দ্বন্দ্বের অবসান ঘটেছে। তিনি সকলকে ঐক্যবদ্ধভাবে অসমের উন্নয়নের জন্য
কাজ করার আহ্বান জানান। আৰু কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি দুইটা ভাষাই সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ পিছত আমাৰ বৌদ্ধিক সমাজতো কোন ভাষা ক'ৰ পৰা আৰম্ভ হৈছে তাৰ বিতৰ্কই নতুন ৰূপ লৈছে। বঙালী আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা নোহোৱা হৈছে আৰু আমি অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকসকলে বিভিন্ন শিলালিপি বিভিন্ন পাণ্ডুলিপিৰ জৰিয়তে আমাৰ ভাষাৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ চিন্তাত আমি মনোনিৱেশ কৰিছোঁ। ঠিক সেইধৰণে বঙালী ভাষী লোকসকলেও তেওঁলোকৰ নিজৰ অতীত বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা আৰম্ভ কৰিছে। মই ভাবোঁ বঙালী ভাষা আৰু অসমীয়াৰ মাজত প্ৰতিযোগিতা নোহোৱা হোৱাৰ ফলত এতিয়া দুইটা ভাষাই উত্তৰণ আৰু উন্নয়নৰ ফালে গতি কৰিব। মই বৰাক উপত্যকাৰ ৰাইজক অনুৰোধ কৰিম, আমি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হয়, কেতিয়াবা বৰাক উপত্যকাৰ ৰাইজেও আমাৰ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন নিমন্ত্ৰণ কৰিব লাগে, যাতে আমাৰ দুইটা উপত্যকাৰ ৰাইজৰ মাজত সম্পৰ্ক আমি আৰু নিবিড় কৰিব পাৰোঁ। প্ৰতিযোগিতাৰ পৰিৱৰ্তে দুইটা ভাষাই পৰস্পৰক সহযোগিতা কৰি আমি আগুৱাই যোৱাৰ পথ মুকলি কৰিব পাৰোঁ। এদিন প্রতিমা দাস স্মৃতি মঞ্চে আয়োজিত অনুষ্ঠানে মুখ্যমন্ত্রীকে উষ্ণ অভ্যর্থনা জানানো হয়। স্কুলের অধ্যক্ষা স্বাগত বক্তব্য রাখেন। অনুষ্ঠানে উপস্থিত ছিলেন 3 মন্ত্রী জয়ন্ত মল্ল বড়ুয়া, কৌশিক রায়, কৃষ্ণেন্দু পাল, সাংসদ পরিমল শুক্লবৈদ্য, বিধায়ক দীপায়ন চক্রবর্তী, বিধায়ক কমলাক্ষ দেপুরকায়স্থ, বিধায়ক বিজয় মালাকার, বিধায়ক নিহার রঞ্জন দাস, সভাপতি রূপম সাহা, জেলা আয়ুক্ত মৃদুল যাদব, পুলিশ সুপার নোমাল মাহাতো, বিশিষ্ট নাগরিক বীরেশ রাজবংশী, প্রাক্তন শিক্ষক সঞ্জীব মেধি এবং অন্যান্য বিশিষ্ট ব্যক্তিরা। অনুষ্ঠানে শিক্ষার্থীরা বিভিন্ন সাংস্কৃতিক পরিবেশনা উপস্থাপন করে। সুবর্ণ জয়ন্তী উদযাপনে স্কুলের বর্তমান ও প্রাক্তন ছাত্রছাত্রীদের উচ্ছ্বাস ছিল লক্ষণীয়। মুখ্যমন্ত্রীর ঘোষণায় শিক্ষার্থীরা আনন্দ প্রকাশ করে, বিদ্যালয়ের ভবিষ্যৎ উন্নয়নের আশা ব্যক্ত করে। শিক্ষানুষ্ঠানে এইবাৰ আমাক আবেদন কৰিছে যে বঙালী ভাষাৰ মিডিয়ামৰ লগতে তেওঁলোকক ইংৰাজী মিডিয়ামো লাগে, যাতে ডুৱেল মিডিয়ামত তেওঁলোকে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে। আৰু এনে ব্যৱস্থা আমাৰ নতুন নহয়। নলবাৰী জিলাৰ আটাইতকৈ পুৰণা শিক্ষানুষ্ঠান গৰ্ডন স্কুলত এইবাৰ যোৱা 5 বছৰৰ পৰা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় একেটা চৌহদে আৰম্ভ কৰিছে আৰু দুইটা মিডিয়ামতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। পৰৱৰ্তী সময়ত মোৰ সমষ্টি ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো মই অসমীয়া আৰু ইংৰাজী ভাষা দুইটা মিডিয়ামৰে স্কুল একেলগে স্থাপন কৰিছিলোঁ আৰু দুইটা মিডিয়ামতে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। মাত্ৰ আমি এটা চৰ্ত দিছিলোঁ যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় ইংৰাজী মাধ্যম আমি খুলিলেও আমাৰ এই মাধ্যমত অসমীয়া ভাষা নিশ্চিতভাৱে পঢ়িবই লাগিব আৰু অসমীয়া বুৰঞ্জী অসমৰ বুৰঞ্জীখনো অসমীয়া ভাষাতে পঢ়িব লাগিব। ইয়াৰ ফলত এটা হাইব্ৰিড মডেল, যেনেকৈ আপোনালোকে গাড়ী এখন দেখিছে, তাত ইলেক্ট্ৰিকেলতো চলিব পাৰে, ডিজেলতো চলিব পাৰে। আমি হাইব্ৰিড মডেল এটা আমি অসমৰ বহুকেইখন স্কুলত আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান সেই গোটেই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। মই আশা কৰোঁ আমি আগুৱাই গৈ এনেবোৰ নতুন ইনোভেটিভ কথাও চিন্তা কৰিব পাৰোঁ, যাতে অংক, ইংলিছ
মেথছ ইংলিছ আৰু সায়েন্স আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মিডিয়ামত পঢ়িব পাৰে বুৰঞ্জী সমাজ অধ্যয়ন আৰু অসমীয়া বঙালী বা অসমীয়া মিডিয়ামত পঢ়িব পাৰে এই দুইটাৰ যদি এটা হাইব্ৰিড মডেল হয় মই ভাবো আমি ব্যক্তিগত স্কুলত পঢ়িবলৈ যোৱা বহুতো ছাত্ৰ ছাত্ৰীক আমি অসমীয়া বা বঙালী মাধ্যমৰ বিষয় আমাৰ বিদ্যালয়সমূহলৈকে উভতাই আনিব পাৰোঁ।